নমস্কাৰ মই শবনম ইয়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ এক মুখ্য খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰস্তাৱত বিতৰ্ক, বৰ সংগঠনৰ গম্ভীৰ আপত্তি। দেশৰ বিভিন্ন প্ৰান্তৰ খবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়, গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰস্তাৱ লৈ নতুন বিতৰ্কৰ সূচনা হৈছে। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় বৰ সংস্থাই আদালতৰ ৩ এপ্ৰিলত প্ৰকাশ জাৰি কৰা বিবৃতিৰ ওপৰত প্ৰতিক্ৰিয়া জনাইছে আৰু সেই বিবৃতিক অসত্য আৰু ভ্ৰান্তিপূৰ্ণ বুলি অভিহিত কৰিছে। আদালতৰ বিবৃতিত কোৱা হৈছিল যে ২০২২ চনৰ পৰাই একত্ৰিত ন্যায়িক পৰিকাঠামো গঢ়ি তোলাৰ আলোচনা চলি আছিল আৰু এই সিদ্ধান্ত একতৰফভাৱে লোৱা হোৱা নহয়। কিন্তু বৰ সংস্থাই এই দাবী খণ্ডন কৰি কয় যে ২০২২ চনৰ নৱেম্বৰ মাহত গ্ৰহণ কৰা তেওঁলোকৰ প্ৰস্তাৱ ভুল ব্যাখ্যা কৰা হৈছে আৰু এই আদালতে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে মূল অংশীদাৰসকলৰ লগত পৰামৰ্শ কৰা নাই। বৰ সংস্থাৰ সভাপতি কমল নাৰায়ণ চৌধুৰীয়ে কয়, ২০১৪ চনত এই ন্যায়ালয় উদ্বোধন কৰা হ'ল। এতিয়া আকৌ স্থানান্তৰ কৰাৰ প্ৰয়োজন কি? বৰপক্ষই কেতিয়াও ন্যায়িক টাউনশ্বিপৰ দাবী কৰা নাই। এই সিদ্ধান্ত চৰকাৰৰ লগত পৰামৰ্শ কৰি লোৱা হৈছে, কিন্তু বৰক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰখা হৈছে। তেওঁ আৰু কয়, আমাৰ পৰা আইনী পদক্ষেপ লোৱাৰ সম্ভাৱনা আছিল। সেয়েহে ৩ এপ্ৰিলত আদালতে হঠাৎ বিবৃতি জাৰি কৰিলে বুলিও আমাৰ অনুমান। ইফালে আদালতৰ বক্তব্য অনুসৰি এই ন্যায়িক টাউনশ্বিপৰ পৰিকল্পনা বৰ সংস্থাৰে এটা পৰামৰ্শৰ আধাৰত আৰম্ভ হৈছিল। পূৰ্ণ আদালতে আধুনিক পৰিকাঠামো গঢ়ি তোলাৰ কথা বিবেচনা কৰি অসম চৰকাৰক স্থান নিৰ্ধাৰণৰ অনুৰোধ জনাইছিল আৰু ২০২৩ চনৰ ২ জুনত আনুষ্ঠানিক চৰকাৰী ঘোষণা কৰা হয়। তাৰ পিছতে ১৫ জুনত গঠন কৰা হয় উচ্চস্তৰীয় সমিতি। স্থানান্তৰৰ এই প্ৰস্তাৱ আৰু বিবৃতিক লৈ উচ্চ ন্যায়ালয় আৰু বৰ সংস্থাৰ মাজত যে মতভেদ দেখা গৈছে, সেইটো আগন্তুক দিনত আইনী প্ৰক্ৰিয়াৰ দিশে আগবাঢ়িব নেকি, সেয়া লক্ষ্য কৰিবলগীয়া। এনেধৰণৰ নিউজ পাবলৈ আমাৰ লগত জড়িত থাকক। ধন্যবাদ।